চৰকাৰে অসমৰ উত্তৰপূৰ্বাঞ্চলৰ জনমতক অৱজ্ঞা কৰি বলপূৰ্বকভাৱে জাতিধ্বংসী বিলখন আমাৰ ওপৰত জাপি দিয়াৰ কাৰণে আজি অসম আৰু উত্তৰপূৰ্বাঞ্চল বন্ধ। দেশৰ 7খন ৰাজ্য আজি ঐক্যবদ্ধভাৱে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰি দেখুৱাই দিছে যে দিল্লীৰ ৰাজনৈতিক অবিচাৰ নামানো। দিল্লীয়ে বলপূৰ্বকভাৱে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি অসম চুক্তিক উলংঘা কৰি খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দি এই জাতিধ্বংসী বিলখন জাপি দিলে আমি মানি নলওঁ। এইটোৱে আজি অসম আৰু উত্তৰপূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ঐক্যবদ্ধ প্ৰতিবাদ। আৰু দেশৰ 7খন ৰাজ্য একেলগে প্ৰতিবাদ কৰাৰ পিছত দিল্লীৰ চৰকাৰ হওক, অসম চৰকাৰ হওক, ৰাজনৈতিক নেতাসকল হওক বা দেশবাসীয়ে হওক, দেশৰ বুদ্ধিজীৱীসকলে তেখেতসকলে বুজি পাব লাগিব যে কলিকতাৰ পিছতো দেশৰ এটা অংগ আছে যাৰ নাম উত্তৰ পূৰ্বাঞ্চল, আৰু উত্তৰ পূৰ্বাঞ্চল আজি ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি দেখুৱাই দিলে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব। উত্তৰ পূৰ্বাঞ্চল ভিত্তিক প্ৰতিবাদ চলি থাকিব, ৰাজ্যজুৰি চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম চৰকাৰ, বিজেপি দলটো যে বাংলাদেশী ৰক্ষক, খিলঞ্জীয়াৰ বিৰোধী আৰু বিশ্বাসঘাতক, সেইটো প্ৰমাণ হৈছে। বাংলাদেশী ৰক্ষক তেওঁলোক খিলঞ্জীয়াৰ বিৰোধী আৰু তেওঁলোক বিশ্বাসঘাতক। কাৰণ নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে বাংলাদেশে টালি টোপোলা বান্ধিব লাগে। এতিয়া টালি টোপোলা বান্ধিবলৈ ক'লে 4.5 বছৰ পিছত ক'লে নহয় টালি টোপোলা খুলি অসমতে থাকিব লাগে, উত্তৰ পূৰ্বাঞ্চল থাকিব লাগে। এটা ডবল ষ্টেণ্ডাৰ্ড, দুমুখীয়া নীতি। দ্বিতীয় কথাটো হ'ল যে নিৰ্বাচনৰ আগত কৈছিল যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম। দ্বিতীয় শৰাইঘাটৰ ৰণ, বাংলাদেশী ৰক্ষাটো দ্বিতীয় শৰাইঘাটৰ ৰণ নেকি? বাংলাদেশী ৰক্ষাটো খিলঞ্জীয়া স্বাৰ্থ নেকি? একেবাৰে নহয়। গতিকে এইটো এটা দুমুখীয়া কথা। নিৰ্বাচনৰ আগত কৈছিল যে অসম চুক্তি ৰূপায়ণ কৰিম, এতিয়া অসম চুক্তিক উলংঘা কৰিছে। দেশকে তেওঁলোকে অসমৰ খিলঞ্জীয়া মানুহে যাতে নিৰ্ণায়ক ভূমিকা ল'ব নোৱাৰে, অসমৰ খিলঞ্জীয়া মানুহ যাতে অসমত যাতে নিয়ন্ত্ৰণত থাকিব, নিয়ন্ত্ৰণত নহয়, যাতে অসম যাতে খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত নাথাকে, তাৰ বাবে বাংলাদেশীৰ ভোট বেংক সুৰক্ষিত কৰি পেলাই তেওঁলোকে আগবাঢ়িব খুজিছে। কিন্তু আমি এইটো কথা স্পষ্ট যে অসমত কেৱল খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আমিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ থাকিব লাগিব আৰু অসমৰ খিলঞ্জীয়া মানুহ নিৰ্ণায়ক হৈ থাকিব লাগিব। তাৰ কাৰণে সংগ্ৰাম চলিছে, চলিব, আমি যুঁজিম।